আমি আজি অসম চৰকাৰত যি নিযুক্তিয়ে নকৰোঁ আসাম ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আমি ফ'ল' কৰিব লাগিব ইকুৱেলিটি অফ এভৰি চিটিজেন সংবিধানৰ ছেকশ্যন 16 আৰ্টিকল 16 আমি ফ'ল' কৰিবই লাগিব সেইকাৰণে অসমত আমি পোনপটীয়াকৈ ক'ব নোৱাৰোঁ অসমৰ বিদ্যালয়ত কেৱল অসমৰ মানুহেই চাকৰি পাব আমি আওপকীয়াকৈ কওঁ যে অসমৰ থলুৱা ভাষাৰ জ্ঞান থাকিব লাগিব পিআৰচিক লৈ মাজত বিতৰ্কটো মনত আছে আপোনালোকৰ এতিয়া আমি ৰেষ্ট্ৰিক্ট কৰিছোঁ যাতে অসমৰ মানুহ বাহিৰৰ মানুহে আহি অসমত চাকৰি যাতে নাপায় চাকৰিখিনিৰ সুবিধা অসমৰ মানুহেই পায় সেইকাৰণে আমি কৈছোঁ অসমৰ স্থানীয় ভাষাৰ জ্ঞান প্ৰাৰ্থীজনৰ থাকিব লাগিব আৰু স্বাভাৱিক কথা আপুনি লোকেল লেংগুৱেজ যদি নাথাকে কেনেকৈ সেৱা আগবঢ়াব গতিকে অসমীয়া ভাষা বা কোকৰাঝাৰ ওদালগুৰিত আপুনি বড়ো ভাষা বৰাক উপত্যকাত বেংগলী ভাষা জনাটো প্ৰয়োজন এতিয়া এই কথাটো আহি যেতিয়া আমি গ্ৰেড 4ৰ ষ্টাফ যেতিয়া নিযুক্তি দিওঁ ধেমাজিত যেতিয়া নলবাৰীৰ ল'ৰা এটাই চাকৰি পায় তাত হুলস্থুল লাগি যায় মোকে আহি পেলাই ধৰে কি যে চকীদাৰ চাকৰি কৰাৰ যোগ্য মানুহো আমাৰ ধেমাজিত নাই আছে কিন্তু চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত পক্ষপাতিত্বভাৱে ধেমাজিৰেই হ'ব লাগিব বুলি এই বাক্যটো আমি ক'ব নোৱাৰোঁ সেইটো কৰিলে নাগৰিকৰ যিটো মানে মৌলিক অধিকাৰ সেই অধিকাৰত আমি হাত দিয়া হৈ যাব দ্বিতীয় ধেমাজিটো গৈ পালে তাততো ভালেই আছে কিন্তু ক'ব যে আমাৰ পোহাৰদিয়াত স্কুলখন আছে পোহাৰদিয়াৰ ল'ৰাই পাব ইয়াত পোহাৰদিয়াত মানে মাজুলীত পোহাৰদিয়াৰ মই কৈছোঁ যে ইয়াত বনগাঁৱৰ স্কুলত ইয়াত ৰতনপুৰৰ ল'ৰাই আহি কিয় চাকৰি কৰিব এইটোক লৈ বিতৰ্ক হয় এতেকে চৰকাৰখনে এইটোৱে বিবেচনা কৰি আছে যে আমি আৰু 4th গ্ৰেড ষ্টাফ নিযুক্তি আমি নকৰোঁ চতুৰ্থ বৰ্গৰ হেৰিৰ ক্ষেত্ৰত কাৰণ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ গভৰ্ণমেণ্টে এইটো কথা বিবেচনা কৰি আছে যে বিদ্যালয় মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰখিনি আমি দায়িত্বটো কলেজ বা বিদ্যালয় কৰ্তৃপক্ষকে দিম তেওঁলোকে আউটচোৰ্চ কৰি ল'ব আমি পইচাটো যোগান ধৰিম বিদ্যালয় আমাৰ প্ৰায় 50,000 ওচৰা-ওচৰি বিদ্যালয় তাৰপিছত মহাবিদ্যালয় এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আছে ইতিমধ্যে গ্ৰেড 4 যেতিয়া নতুনকৈ হেৰি হৈ যাব এইটো MTS মই এই আইডিয়াটো দিছোঁ মই তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ যে এইটো বিদ্যালয়বিলাকত SMDCয়ে যদি আউটচোৰ্চ কৰে কেনে হয় এই কথাটো অধ্যক্ষসকলক মোক জনাবলৈ কৈছোঁ এইটো মোৰ সিদ্ধান্ত নহয় এইটো অসম চৰকাৰৰ সিদ্ধান্ত নহয় তেওঁলোকো ষ্টেক হোল্ডাৰ হয় গতিকে মই অধ্যক্ষসকলৰ অপিনিয়ন বিচাৰোঁ গ্ৰেড 4জন কাক লাগে প্ৰিন্সিপালজনক লাগে প্ৰিন্সিপালজনে বিভিন্ন সমস্যাত ভোগে এতিয়া তেওঁ আউটচোৰ্চ কৰি ল'ব নে অসম চৰকাৰৰ পৰা দিয়াটো ল'ব এইটো তেওঁ বিদ্যালয়ৰ শিক্ষকসকলক ক'বলৈ দিয়ক আমি তাত মতামতটো আগতীয়াকৈ দিয়া উচিত নহয়